আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ আপোনালোকৰ যিটো চাহ জনগোষ্ঠীৰ আপোনালোকৰ 3% ৰিজাৰ্ভেশ্যন আছিলে তাৰ পিছতো কাট অফটো এটা বহুতে খাই গৈছে গতিকে সেই খাই যোৱাৰ কাৰণে চাহ জনগোষ্ঠীৰ লোকে আপোনালোকক হাইকোৰ্ট কৰিবলৈ ৰাজি হৈছে মানে চাহ জনগোষ্ঠীৰ লোকে কাট অফটো খাই যোৱাৰ কাৰণে তেওঁলোকে হাইকোৰ্ট কৰিবলৈ তেওঁলোক ৰাজি প্ৰথমতে তেওঁলোকে CM ছাৰ আৰু DGP ছাৰক তেওঁলোকে ৰিকুৱেষ্ট কৰিছে CM ছাৰক টুইট কৰিছে যাতে আকৌ এখন সেকেন্ড লিষ্ট মাৰি দিব লাগে আৰু DGP ছাৰকো ৰিকুৱেষ্ট কৰিছে এই ৰিকুৱেষ্ট কৰাৰ পিছতো DGP ছাৰে বা CM ছাৰে CM ছাৰে তেওঁলোকৰ ৰিকুৱেষ্টটো নুশুনা দেখি তেওঁলোকে চাহ জনগোষ্ঠীৰ লোকে হাইকোৰ্ট কৰিম বুলি লৈছে আপোনালোকে লাষ্টত সেই ভিডিঅ'টো শুনি ল'ব মই ভিডিঅ'টো লগাই দিম ভিডিঅ' ক্লিপটো আৰু বহুতে কৈ আছে দাদা আপুনি এইকেইদিন কিয় লাইভ অহা নাই ইউটিউবত মোক আপোনালোকে নিশ্চয় চাগে মোক দেখি গম পাইছে মোক বহুত মানে গা বেয়া জ্বৰ মাথা বিষ পাইছে গতিকে সেইটো কাৰণে মই এইকেইদিন ভিডিঅ' দিয়া নাই আৰু লাইভতো অহা নাই আৰু মেইন কথা এটাই হ'ল চাহ জনগোষ্ঠীৰ লোকে 3% ৰিজাৰ্ভেশ্যন থকাৰ পিছতো কাট অফটো কিয় ইমান হেভি যাব পাৰে আৰু ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হৈছে বোলে চাহ জনগোষ্ঠীৰ লোকৰ তো কাট অফত নাম আহিছে কাট অফত নাম অহাৰ পিছতো আপোনালোকে তেওঁলোকক ফেল দেখাইছে এইটো কেনেকৈ হ'ব পাৰিছে এইটোতো এটা যদি কৈছে সঁচাকৈ হৈছে বহুত বেয়া কথা হৈছে তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ল'ব বা শুনি ল'ব নিশ্চয় বুজি পাব যদি কাট অফত নাম আহিছে কাট অফত যদি ল'ৰাটো বা ছোৱালী যদি নাম আহিছে মই ভাবোঁ তেওঁলোকৰো নাম আহিব লাগে এক্সাম দিবলৈ পাব লাগে কাৰণ কেলে বহুত কষ্ট কৰিছে মই এটা কথা ক'ম যদি কাট অফত নাম অহা নাই নাম নাহিলে আমি বেয়া নাপাওঁ যদি সঁচাকৈ যদি কাট অফত নাম আহিছে এইটো কথাটো বহুত বেয়া কথা হৈছে আৰু যদি তেওঁলোকে যদি মিছাকে কৈছে তেওঁলোকৰ এইটো বহুত বেয়া কাম কৰিছে এইটো কাৰণেই কৈছোঁ মই যদি কাট অফত নাম আহিছে যদি কাট অফত নাম অহা নাই তেওঁলোকে যদি আহিছে বুলি যদি মিছাকে কৈছে তেওঁলোকে এইটো কথা বহুত বেয়া কাম কৰিছে আৰু যদি কাট অফত নাম সঁচাকৈ অহা নাই তেতিয়াহ'লে মই এটাই কথা ক'ম আমি কোনো ধৰণে চৰকাৰক আপিল কৰিব নাযাওঁ বা কোনো ধৰণে আমি চৰকাৰৰ বিৰোধিতাও কৰিব নাযাওঁ বা CM ছাৰক আমি বিৰোধিতা নকৰোঁ লাষ্ট CM ছাৰক এটাই ৰিকুৱেষ্ট কৰিছোঁ তো সঁচাকৈ যদি ছোৱালী বা ল'ৰাকেইটা যদি কাট অফত যদি নাম আহিছে আপোনালোকে ভালকৈ চাই সেই ল'ৰা ছোৱালীকেইটাক আকৌ তেওঁলোকক সেকেন্ড লিষ্ট উলিয়াই দিব লাগে যাতে তেওঁলোকে এক্সামটো বহিবলৈ পায় যদি কাট অফত নাম আহিছে যদি নাই অহা তেওঁলোকে যদি মিছা কথা কৈছে তেওঁলোকেতো বহুত বেয়া কথা কৈছে আৰু মই এটাই ভাবোঁ CM ছাৰক এটাই ৰিকুৱেষ্ট কৰিছোঁ মামা আপোনাকতো অসমৰ ল'ৰা ছোৱালী গোটেই ভাল পায় আৰু চবৰে লাষ্ট এজৰ ল'ৰা ছোৱালী আছিলে লাষ্ট বয়স আছিলে যদি তেওঁলোকৰ যদি কাট অফত নাম আহিছে আপুনি সেকেন্ড লিষ্টখন উলিয়াই দিয়ক ভাবি চিন্তি আৰু যদি নাই অহা সেইটো মই ক'বলৈ নাযাওঁ আৰু যদি আপোনালোকে যদি এনেধৰণে আপডেট পাই থাকিব বিচাৰে বা মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ছাত্ৰ সন্থা বাক্সা জিলা কমিটি আজি আমি প্ৰেছ মিট কৰিছোঁ আৰু প্ৰেছ মিট জৰিয়তে আমি ক'ব খুজিছোঁ চৰকাৰক যে এই যিটো কাট অফ মাৰ্ক যিটো ওলালে আসাম পুলিচৰ ৰিক্ৰুইটমেণ্ট যিটো 2023 যিটো নটিচ দিছিলে কাট অফ মাৰ্ক আমি পালোঁ 12 তাৰিখে আৰু 12 তাৰিখে আমি চালোঁ ইয়াতে যিটো বাক্সা ডিষ্ট্ৰিক্টত যিটো লিখা আছে ইয়াতে OBC কেটেগৰীৰ যিটো মানে কাট অফ মাৰ্ক হ'ল 29.14 আৰু আমি গম পালোঁ যে ৰিজাল্ট যেতিয়া ওলালে 12 তাৰিখে আমি গম পালোঁ যে যি মাৰ্ক আমাৰ যি যুৱক যুৱতী পাইছে এইটো হ'ল 30ৰ পৰা ওপৰত 33লৈকে তেওঁলোকে পাইছে কিন্তু ৰিজাল্টত আমি চালোঁ যে তেওঁলোকে কোৱালিফাইড হোৱা নাই ৰিটাৰ্ণ টেষ্টৰ পৰা এইটো কিয় হ'ল এইটো আমি মানে চৰকাৰক ক'ব খোজোঁ যে এই চৰকাৰে যিটো মানে কাট অফ মাৰ্ক ওলালে তাৰপিছত লিখিব নিদিয়া মানে এইটো বঞ্চিত কৰা আমি গম পালোঁ এইটো আমাৰ আদিবাসী যি যুৱ যুৱতীক মানে নষ্ট কৰিব খুজিছে বুলি আমি ভাবোঁ আমি ইয়াতে চাওঁ নাটকে ভাবোঁ কাৰণ 2023ত এই ৰিক্ৰুইটমেণ্টটো ওলাইছিলে UB আৰু AB কিন্তু ৰিজাল্টটো আপোনাৰ ফিজিকেল টেষ্ট হ'ল 2024ত তাৰপিছত ৰিজাল্টটো এতিয়া ৰিটাৰ্ণ টেষ্টৰ যিটো নটিচ আহিছে এইটো হ'ল 2025ত তো এতিয়া মানে এই 3 বছৰ যিটো মানে তেওঁলোকৰ যিটো ভৱিষ্যতৰ যিটো বয়স এইটো ৰখি নাথাকে ইমান দিন তেওঁলোকে ইমান কষ্ট কৰি ইমান কষ্টৰে তেওঁলোকে পাছ কৰিলে কিন্তু তেওঁলোকক পৰীক্ষা লিখিব নিদিয়াৰ এটা নটিচ আহিলে এইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ এইটো চবেই জানে যে আদিবাসীসকলক প্ৰতাৰণা কৰি থকা বুলি চবেই জানে এইটো পোষ্টৰ নামত বিভিন্ন নামত এই যিটো পোষ্ট ওলাৰ পাছত যিটো নটিচ আহে বহুত মানুহে ইমান অৱগত নহয় এইটো নাজানে কি কৰা গ'ল কি হৈছে এইটো নেজানে সেইটো কাৰণে ইয়াতে আমি দেখি পালোঁ ইবাৰে আমি দেখি পালোঁ যে ইমান পোষ্ট ওলাৰ পাছত 3 বছৰ ৰখাই থৈছে 3 বছৰে বয়স ৰখি নাথাকে এওঁলোকৰ এই 3 বছৰত তেওঁলোকে আশা কৰিছিল যে এইবাৰ মানে 3% ৰিজাৰ্ভেশ্যন দিছে বোলে তেওঁলোকে পাব বুলি দিছিলে কিন্তু ইমান ছাত্ৰ ছাত্ৰী কৰাৰ পাছতো আজি ৰিটাৰ্ণছত তেওঁলোকক ফেইল কৰিছে তাৰ মানে কি এইটো এটা নাটকে কৰিছে আমি জানো যে 3 বছৰ পাছত 25ত যিটো ৰিজাল্ট ওলাব শাৰীৰিক দক্ষতা পৰীক্ষা হ'ল আৰু এই শাৰীৰিক দক্ষতা পৰীক্ষাত আমাৰ বিশেষ কৰি আদিবাসী প্ৰাৰ্থীসকলে যিটো মাৰ্ক পাইছিলে শাৰীৰিক দক্ষতা পৰীক্ষাত
আমি যিটো মানে কাট অফ মাৰ্ক ওলাইছে আৰু তাত দেখিব পাইছোঁ যে বিশেষ কৰি ফিমেলসকলক 29.14 পাইছে কাট অফ লিষ্ট ওলাইছে কিন্তু আমাৰ যি আদিবাসী প্ৰাৰ্থীসকলে কাট অফ মাৰ্কৰ পৰা ওপৰত পাইছে তথাপিও যি লিখিত পৰীক্ষা যি এডমিট কাৰ্ড পাব লাগে এই এডমিট কাৰ্ড পোৱা নাই এই আমি অসম চৰকাৰ তথা SLPRBৰ যি মুখ্য অধ্যক্ষ তেখেতক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল উপযুক্ত প্ৰাৰ্থী হয় তেখেতসকলক পুনৰীক্ষণ কৰি এডমিট দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা অনুৰোধ আৰু দাবী জনাইছোঁ। আৰু যদি আপোনালোকে যদি এনেধৰণে আপডেট পাই থাকিব বিচাৰে বা মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।